কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি জাগীৰোড সদৰ আঞ্চলিক শাখা তথা জাগীৰোড অঞ্চলৰ সকলো ৰাইজৰ সহায় সহযোগিতাৰে আজি এই লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আপোনাৰ শিশু উদ্যান জাগীৰোডত ৩ দিনীয়া বৰ্ধনা কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত ১২টা বজাৰ পৰা আপোনাৰ গ্ৰন্থ উন্মোচনী সভা, এই উন্মোচনী সভাভাগিত ৩খন গ্ৰন্থ উন্মোচন হৈ আছে। আমাৰ ৩খন গ্ৰন্থ উন্মোচনী হৈ গ'ল। এখন হৈছে আপোনাৰ আধুনিক সমিতিৰ আধুনিক এই অঞ্চলক লৈ পেলাই স্মৃতি গ্ৰন্থ এভাগ, স্মৃতি গ্ৰন্থভাগৰ নাম হৈছে কৃষ্ণ সূৰ্য, উন্মোচন কৰিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সন্মানীয় সভাপতি চৰ্দাৰ হৰেন্দ্ৰ বৰা বাবজনাই। আৰু তাৰপিছতে উন্মোচন হৈছে আমাৰ জিলা শাখাৰ গুণনিধিৰ আমাৰ এখন প্ৰতি বছৰ পত্ৰিকা উন্মোচন হয় আৰু প্ৰকাশ কৰোঁ আমি। সেইভাগি আমাৰ উন্মোচন কৰিলে মৰিগাঁও জিলা শাখাৰ প্ৰাক্তন সভাপতি চৰ্দাৰ প্ৰদীপ কুমাৰ বৰা বাবজনাই। আৰু এভাগ গ্ৰন্থ উন্মোচন হৈছে আমাৰ প্ৰাক্তন সৌন্দৰ্য চৰ্দাৰ মোহন চন্দ্ৰ বৰদলৈৰ সংকলনী প্ৰবন্ধ সংকলন এখনি গ্ৰন্থ হৈছে। গ্ৰন্থভাগীৰ নাম হৈছে ভক্তি তত্ত্বৰ অন্বেষণ। এই গ্ৰন্থভাগী উন্মোচন কৰিলে সন্মানী আমাৰ বাণী বৰঠাকুৰ আইগৰাকীয়ে, তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি। এনেদৰে আমাৰ কাৰ্যসূচী হৈ আছে। ইয়াৰ পিছতে আমাৰ শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ এখন সভা হ'ব, সাধাৰণ পৰিষদ বুলি কৈছে। কাৰণ এইখন সভাখনত আমাৰ কেন্দ্ৰীয়ভাৱে আমি মাতিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই মাতৃ কল্যাণ শাখাৰ কেন্দ্ৰীয় সদস্য শ্ৰদ্ধাৰ আমাৰ মন্দিৰা ভৰালী আইগৰাকী ইতিমধ্যে আমাৰ উপস্থিত হৈছে। তেখেতে লগতে আমাৰ পৰ্যবেক্ষক আইগৰাকীও আহিছে। এনেদৰে আমাৰ কাৰ্যসূচী সন্ধিয়ালৈকে আমাৰ সেৱাবাহিনীৰ সাধাৰণ পৰিষদ আছে। এনেদৰে আমাৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। ঠিক তেনেদৰে অহাকালিও আমাৰ আছে আমাৰ সাহিত্য শাখাৰ আপোনাৰ সংস্কৃতি শাখাৰ অধিৱেশন, সাহিত্য শাখাৰ অধিৱেশন, সন্ধিয়া প্ৰতিনিধি সভা, এনেদৰে কাৰ্যসূচী আৰম্ভ হৈ আছে। আপোনালোকক সমস্ত অন্তিম দিন আমাৰ মুকলি সভা আছে। আমাৰ সকলো অনুষ্ঠানতে আমাৰ আজি অনুষ্ঠানটোতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় প্ৰধান সম্পাদক চৰ্দাৰ কুশল ঠাকুৰীয়া বাবজন আমাৰ উপস্থিত আছে। গতিকে অহাকালি আমাৰ সন্মানীয় পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাবজন উপস্থিত থাকিব। তাৰ পিছৰ দিনাখন আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী চৰ্দাৰ পীযুষ হাজৰিকা বাবু আমাৰ মাজত উপস্থিত থাকিব, আমাক কৈছে। গতিকে এনেদৰে আমাৰ কাৰ্যসূচী আগুৱাই গৈছে। অনুষ্ঠানভাগি ৰূপায়ণ কৰিবৰ কাৰণে সমস্ত জাগীৰোড অঞ্চলৰ ৰাইজে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে, সমস্তলৈ আমি মৰিগাঁও জিলাৰ হৈ আমি তেখেতৰ সমস্তকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অনুষ্ঠানটো সুন্দৰ পৰিকল্পনাৰে আগুৱাই নিয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াৰ কাৰণে যিখিনি প্ৰয়াস কৰিছে তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি জাগীৰোড সদৰ আঞ্চলিক শাখা তথা জাগীৰোড অঞ্চলৰ সকলো ৰাইজৰ সহায় সহযোগিতাৰে আজি এই লক্ষীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আপোনাৰ শিশু উদ্যান জাগীৰোডত ৩ দিনীয়া বৰ্ধনা কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত ১২টা বজাৰ পৰা আপোনাৰ গ্ৰন্থ উন্মোচনী সভা, এই উন্মোচনী সভাভাগিত ৩খন গ্ৰন্থ উন্মোচন হৈ আছে। আমাৰ ৩খন গ্ৰন্থ উন্মোচনী হৈ গ'ল। এখন হৈছে আপোনাৰ আধুনিক সমিতিৰ আধুনিক এই অঞ্চলক লৈ পেলাই স্মৃতি গ্ৰন্থ এভাগ, স্মৃতি গ্ৰন্থভাগৰ নাম হৈছে কৃষ্ণ সূৰ্য, উন্মোচন কৰিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সন্মানীয় সভাপতি চৰ্দাৰ হৰেন্দ্ৰ বৰা বাবজনাই। আৰু তাৰপিছতে উন্মোচন হৈছে আমাৰ জিলা শাখাৰ গুণনিধিৰ আমাৰ এখন প্ৰতি বছৰ পত্ৰিকা উন্মোচন হয় আৰু প্ৰকাশ কৰোঁ আমি। সেইভাগি আমাৰ উন্মোচন কৰিলে মৰিগাঁও জিলা শাখাৰ প্ৰাক্তন সভাপতি চৰ্দাৰ প্ৰদীপ কুমাৰ বৰা বাবজনাই। আৰু এভাগ গ্ৰন্থ উন্মোচন হৈছে আমাৰ প্ৰাক্তন সৌন্দৰ্য চৰ্দাৰ মোহন চন্দ্ৰ বৰদলৈৰ সংকলনী প্ৰবন্ধ সংকলন এখনি গ্ৰন্থ হৈছে। গ্ৰন্থভাগীৰ নাম হৈছে ভক্তি তত্ত্বৰ অন্বেষণ। এই গ্ৰন্থভাগী উন্মোচন কৰিলে সন্মানী আমাৰ বাণী বৰঠাকুৰ আইগৰাকীয়ে, তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি। এনেদৰে আমাৰ কাৰ্যসূচী হৈ আছে। ইয়াৰ পিছতে আমাৰ শিশু আই মাতৃ কল্যাণ শাখা সমিতিৰ এখন সভা হ'ব, সাধাৰণ পৰিষদ বুলি কৈছে। কাৰণ এইখন সভাখনত আমাৰ কেন্দ্ৰীয়ভাৱে আমি মাতিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই মাতৃ কল্যাণ শাখাৰ কেন্দ্ৰীয় সদস্য শ্ৰদ্ধাৰ আমাৰ মন্দিৰা ভৰালী আইগৰাকী ইতিমধ্যে আমাৰ উপস্থিত হৈছে। তেখেতে লগতে আমাৰ পৰ্যবেক্ষক আইগৰাকীও আহিছে। এনেদৰে আমাৰ কাৰ্যসূচী সন্ধিয়ালৈকে আমাৰ সেৱাবাহিনীৰ সাধাৰণ পৰিষদ আছে। এনেদৰে আমাৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। ঠিক তেনেদৰে অহাকালিও আমাৰ আছে আমাৰ সাহিত্য শাখাৰ আপোনাৰ সংস্কৃতি শাখাৰ অধিৱেশন, সাহিত্য শাখাৰ অধিৱেশন, সন্ধিয়া প্ৰতিনিধি সভা, এনেদৰে কাৰ্যসূচী আৰম্ভ হৈ আছে।
আপোনালোকক সমস্ত অন্তিম দিন আমাৰ মুকলি সভা আছে। আমাৰ সকলো অনুষ্ঠানতে আমাৰ আজি অনুষ্ঠানটোতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় প্ৰধান সম্পাদক চৰ্দাৰ কুশল ঠাকুৰীয়া বাপজন আমাৰ উপস্থিত আছে। গতিকে অহাকালি আমাৰ সন্মানীয় পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ দেৱেন্দ্ৰনাথ ডেকা বাপজন উপস্থিত থাকিব। তাৰ পিছৰ দিনাখন আমাৰ সন্মানীয় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা বাবু আমাৰ মাজত উপস্থিত থাকিব আমাক কৈছে। গতিকে এনেদৰে আমাৰ কাৰ্যসূচী আগুৱাই গৈছে। অনুষ্ঠানভাৱে ৰূপায়ণ কৰিবৰ কাৰণে সমস্ত আঞ্চলিক জাগীৰোড অঞ্চলৰ ৰাইজে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে সমস্তলৈ আমি মৰিগাঁও জিলাৰ হৈ আমি তেখেতৰ সমস্তকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অনুষ্ঠানটো সুন্দৰ পৰিকল্পনাৰে আগুৱাই নিয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াৰ কাৰণে যিখিনি প্ৰয়াস কৰিছে তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।